Hi guys, welcome back to my channel ABC's Corner. আজি আপোনালোকৰ মাজলৈ ফাৰ্স্ট টাইম এটি হল ভিডিও লৈ আহিছো। আশা কৰো আপোনালোকে ভাল পাব। মিশোৰ পৰা মই কেইদিনমান আগতে কেইটামান বেগ অৰ্ডাৰ কৰিছিলো আৰু যিকিটা মোক ভালে ভালে ৰিসিভ হৈ গৈছে। কলেজ গোইং গাৰ্ল অফিচৰ মানুহবিলাকে কৰ্মৰত মহিলাবিলাকে বেগৰ বহুত দৰকাৰ হয় আৰু তাৰ কাৰণে মই ভাল ভাল কোৱালিটিৰ কেইটামান বেগ অৰ্ডাৰ কৰিছিলো। আপোনালোকে চাব পাৰে ফাৰ্স্ট বেগটো বহুত ধুনীয়া আছিল, ইয়াৰ মেটেৰিয়েলো ভাল আছিল। ইয়াতে আপুনি টোটেল 5টা জিপ পাব আৰু বহুত স্পেচিয়াস হয়, ভিতৰত বহুতখিনি বস্তু ধৰিব। আপোনালোকে ল্যাপটপ, কিতাপ, নোটবুক সব ল'ব পাৰিব। ইভেন বেগ কেইটা ক্যাজুয়াল ওয়্যাৰৰ কাৰণে নিউ মমিজ বিলাকৰ কাৰণে বহুত হেল্পফুল হ'ব, কাৰণ বহুতখিনি ঠাই আছে বেগত আৰু বেগৰ কোৱালিটিও বহুত ভাল আছে, লুকসটো বহুত ষ্টাইলিশ আছে, মাজতে ফিটাও দিয়া আছে। তো বেগটো মোৰ তাত বহুত ভাল লাগিছে। তো প্ৰাইস পইণ্ট হিচাপে বেগটো বহুতেই ভাল আছিল আৰু সেকেন্ড বেগটো আছিল এনেকুৱা। এইটো মানে সেম বেগে হয়, জাস্ট খালি এইটো কালাৰ বেলেগ আছিল, কিন্তু এটোৰো কালাৰ ভাল। এটো এটা নিউড বেজ কালাৰ আৰু লগতে লেডাৰ কালাৰো আছে। তো ভাল লাগিছে মোৰ তাত। সেম বস্তুৱে হয়, আপোনালোকে চাব পাৰে সেম ফিচাৰ্সে হয়, জাস্ট খালি কালাৰটো বেলেগ আছিল, কালাৰ ভেৰিয়েন্ট বেলেগ আছিল কাৰণে মই এইটো লৈ আপোনালোকক দেখাই দিছো। গতিকে এইটো বেগো ভাল আছে। আপোনালোকে এই বেগ কেটাৰ লিংক মোৰ ডেসক্ৰিপশনত পাই যাব। যদি আপোনালোকে কোনোবাই বেগ কেটা কিনিব বিচাৰে, তাতে গৈ আপোনালোকে ক্লিক কৰিলে বেগ কেটাৰ পাৰচেজ লিংক পাব আৰু তাৰ পৰা আপোনালোকে পাৰচেজ কৰিব পাৰিব। নেক্সট আৰু এটা হোৱাইট বেগ। এইটো বেগ বহুতেই কিউট হয়। এইটো বেগত এটাই জিপ আছে, যেহেতু এইটো বেগৰ প্ৰাইসটো অলপ বাকি কেটাতকে কম আছিল, কিন্তু এইটো বেগত এটা এক্সট্ৰা ফিতা দিয়া আছে। এইটো বেগ আপুনি তিনি ধৰণে ল'ব পাৰিব। এটা আপুনি হ্যান্ড বেগ হিচাপে ল'ব পাৰিব, এটা আপুনি টোতে বেগ হিচাপে ল'ব পাৰিব আৰু আপুনি এটা ডাঙৰ ফিতা লগাই স্লিং বেগ হিচাপে ইউজ কৰিব পাৰিব। মই নেক্সট ভিডিওত দেখাই দিম। সঁচাকৈ মিশোয়ে আমাৰ নিচিনা মহিলাবিলাকৰ সব পইচা লুটিব যেন পাইছো, কাৰণ মিশোত ইমান এফৰ্ডেবল প্ৰাইসত ইমান ধুনীয়া ধুনীয়া বস্তুবিলাক পোৱা যায় যে আমি শ্বপিং কৰা অবিহনে থাকিব নোৱাৰো। এতিয়া চাওচোন বাৰু নেক্সট বেগটো কেনেকুৱা আছে। নেক্সট বেগটো এনেকুৱা ধুনীয়াকৈ পেকেজিং কৰা আছিল, অলপ লাক্সাৰি পেকেজিং আছিল আৰু দেখাতো বহুত ভাল লাগি আছে, প্ৰিমিয়াম কালেকশ্যনৰ নিচিনা। আপোনালোকে যদি ভাল পায় যে অলপ লাক্সাৰি টাইপৰ, অলপ এক্সপেন্সিভ সাইডত যদি বেগ ল'ব বিচাৰে, তেনেকুৱা ষ্টাইলিশ লুক দিয়াত এইটো বেগ আন্ডাৰ 300 আছিল, যদিও ইয়াতো বহুত কেইটা জিপ দিয়া আছে, বহুত স্পেচ দিয়া আছে, বহুতখিনি বস্তুৱে ধৰিব ইয়াত। মই বুজি নাপাওঁ অফলাইনৰ পৰা মিশোত ইমান কম প্ৰাইসত ইমান ধুনীয়া ধুনীয়া বস্তুবিলাক কেনেকৈ মানে সেল কৰে। মই ভিডিওটোতো মানে কথা পাতিয়ে আছিলোঁ যে মোক বেগ কেইটা বহুত ভাল লাগিছে। মই মানে চুজ কৰিব পৰা নাই মই কোনকেইটা বেগ ৰাখিম, যিহেতু মই 4টা বেগে ৰাখিব নোৱাৰো, এটা দুটা মোৰ ৰিটাৰ্ণ কৰিব লাগিব। কিন্তু বেগ কেইটা ইমানেই ধুনীয়া আছিল যে মই তাৰ কনফিউজ হৈ গৈছিলোঁ, মই চুজ কৰিব পৰা নাছিলোঁ। এতিয়া বেগ কেইটা ট্ৰাই অন হল চাই লওক। আৰু বেগ কেইটা ইমানেই ধুনীয়া যে আপোনালোকে কুৰ্তি হওক, জিন্স হওক, আপোনালোকে কেজুৱেল ওয়্যাৰ, ফৰ্মেল ওয়্যাৰ যিকোনো কাপোৰৰ লগতে আপোনালোকে বহুত ভালকৈ ষ্টাইল কৰিব পাৰিব। মই ইয়াতে যেহেতু নৰ্মেলি দেখাই আছোঁ, আপোনালোকে যেতিয়া ইয়াক মানে অলপ ভালকৈ কাপোৰ চাপোৰ পিন্ধি ষ্টাইল কৰিব, তেতিয়া বেগ কেইটা বহুত ভাল লাগিব, বহুত প্ৰিমিয়াম লুক আহিব। আৰু ইমান কম দামত যদি আমাক ইমান ধুনীয়া ধুনীয়া বেগ দিয়া হয়, তেনেহ'লেতো এটা বেগ পাৰচেজ কৰাটোতো মানে মাষ্ট হৈ যায়। তো আপোনালোকে যদি এই বেগ কেইটাৰ লিংক বিচাৰে, তেনেহ'লে ডেসক্ৰিপশন বক্স চেক কৰিব আৰু এনেকুৱা ভাল ভাল ভিডিঅ' চাবৰ কাৰণে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰিব। ভিডিঅ'টো ভাল লাগে এটা লাইক কৰিব, কাৰণ লাইক পালে মোটিভেশ্যন আহে আৰু এনেকুৱা ভিডিঅ' বনাব মন যায়। যিহেতু এনেকুৱা ভিডিঅ'বিলাকত বহুত কষ্ট লাগে, যিবিলাকে কন্টেন্ট ক্ৰিয়েট কৰে সিহঁতে গম পায় যে ভিডিঅ' শ্বুট কৰা, এডিটিং কৰা বহুত কষ্ট, কিন্তু তথাপিও যেতিয়া আপোনালোকৰ পৰা অলপ সঁহাৰি পোৱা যায়, তেনেহ'লে মনত অলপ ভাল লাগে, ভিডিঅ' বনাবৰ কাৰণে আৰু অলপ মানে ইণ্টাৰেষ্টেড হৈ যাওঁ। তো আপোনালোকৰ কাৰণে এনেকুৱা ধুনীয়া ধুনীয়া ভিডিঅ'বিলাক আৰু আনি থাকিম, আপোনালোকে ছাপোৰ্ট কৰি থাকিব। আৰু এই বেগটো মই স্লিং বেগ হিচাপে কেনেকৈ ইউজ কৰিছোঁ আপোনালোকক এবাৰ দেখাই দিলোঁ। আপোনালোকে যদি এই বেগটো লয়, তেনেহ'লে বেগটো 3টা ধৰণে ইউজ কৰিব পাৰিব। আজিলৈ ইমানেই।